আজি সদৌ অসম দবা সন্থা আৰু আমাৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত আমাৰ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় তৰুণ গগৈদেৱৰ তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছোঁ। আৰু আমাৰ অসমৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে অসমৰ ৰাইজে স্বীকাৰ কৰিছে আৰু সেইগৰাকী মহান নেতা তৰুণ গগৈদেৱক আজি আমি অল আছাম চেছ এছ'চিয়েশ্যন আৰু হাজৰিকাপাৰা চেছ এছ'চিয়েশ্যনৰ লগতে আমাৰ ক্ৰীড়াৰ সন্থাৰ তৰফৰ পৰা এই সম্বৰ্ধনা আমাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই অনুষ্ঠান আমি কৰিবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতৰ বিয়োগত যদিও আমি সকলোৱে মৰ্মাহত হৈছোঁ, তথাপিতো তেখেতৰ যি আধৰুৱা কাম সেই কামখিনি যাতে ভৱিষ্যতৰ দিনত আমি নতুন প্ৰজন্মই আগবঢ়াই নিব পাৰোঁ। আপোনালোকে নিশ্চয় জানে যে অসমত ভাঙি যোৱা যি অসমৰ অৰ্থনীতি, ভাঙি যোৱা যি অসমৰ কলা সংস্কৃতিয়ে আৰু আমাৰ যি অশান্ত অসম আছিলে, এই 2001 চনত তেখেতে মুখ্যমন্ত্ৰী হৈ 15 বছৰ তেখেতে যথেষ্টখিনি অসমখন উন্নয়ন কৰিলে। আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ নেশ্যনেল গেমছকে ধৰি তেওঁ অল আছাম চেছৰ যিকোনো ধৰণৰ খেল পাতিলে তেখেতে যিখিনি তেখেতে সহায় সহযোগ কৰিছিল সেইখিনি আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু বিশেষকৈ 2015 আৰু 16 চনত আমাৰ এগৰাকী খেলুৱৈ সন্মানীয় চাহিল দে ডাঙৰীয়া তেখেতে এছিয়ান গেমছত ছিলেকশ্যন পাইছিলে, তাত তেখেতে চিলভাৰ মেডেল পাইছিলে। আৰু তেখেত যাবলৈ আমাৰ সেই সময়ত অৰ্থৰ অভাৱ হওঁতে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত 1.5 লাখ টকা দি তেখেতে আমাক সহায় কৰিছিল। সেইকাৰণে আমি তেখেতৰ ওচৰত কৃতজ্ঞ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে অসম আছাম লং বল এছ'চিয়েশ্যনে অলপ তেখেতৰ মৃত্যুৰ পিছদিনা তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতক ক্ৰীড়া পিতৃ, অসমৰ ক্ৰীড়া পিতৃ হিচাপে তেখেতক ইতিমধ্যে বিভূষিত কৰিছে। আৰু আমিও আজি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।